গৌৰীজাপন মিদুলালী আমদলাবৰ মিদুলালীয়ে দখল কৰি পেলাই আৰু ৰাইজক আমাৰ বহুত অত্যাচাৰ চলাই আছে মানে কত ৰাইজে মানে যাব নোৱাৰি মানে সি ভাবুকি দিয়ে কিবা এটা যদি ইয়াতে কওঁ সি আমদলাবাৰত যে মোৰ এইফাল দি আহিবি ইয়াতে মাৰিম মোৰ গাড়ী দি চেপি দিম সেইবিলাক ভাবুকি দিয়ে মিদুলালী আমদলা আমাৰ এই গাঁৱৰে কিন্তু সি ডন হিচাপত থাকে আৰু মানে আমাৰ এই সহজ সৰল পাই মানুহখিনিক মানে বিৰাট অত্যাচাৰ কৰি থাকে মিদুলালীয়ে প্ৰায় 20 বিঘা মাটি দখল কৰিছে তেখেতে মাটি মোটামুটি 1 কোঠা 2 কোঠা বিক্ৰী কৰিছে আৰু ৰিজাৰ্ভৰ নহয় গৌৰীজাবৰ মাটি বিক্ৰী কৰিছে এতিয়া হয় পইচা লৈছে পইচা এইটো গম পোৱা মতে 20,000 টকাত বিক্ৰী কৰিছে আৰু ৰিজাৰ্ভৰ মাটি বিক্ৰী কৰিছে মোটামুটি আজি হ'ল 1 বছৰ মানুহ 1 বছৰৰ পৰা বিক্ৰী কৰি আহিছে তেওঁ মানে ৰিজাৰ্ভখন নিজৰ গাড়ী ট্ৰেক্টৰেদি খানি পেলাই গাঁতাও কৰি থৈছে গাঁত কৰি দিছে আমি উচ্চ মানে সেই বিচাৰোঁ আৰু ন্যায় বিচাৰোঁ যে মাটিখিনি আমাৰ গৌৰীজাপন একদম 4 সীমা উলিয়াই পেলাই হেৰি কৰি দিব লাগে উচ্ছেদ কৰি দিব লাগে কথা আমি সমৰ্থন কৰিম আমি কালি যদি হয় কালি আমি আহিছোঁ আমি ৰাইজে ওলাই আহিম সমৰ্থন কৰিম আমি স্থানীয় লোকৰ 2-1 ঘৰ আছে নহয় মানে ইয়াৰে মানুহ 5 ঘৰ আছে তাতে মানে তেওঁলোকৰ ভূমিহীন মাটি জমি নাই সেইকাৰণে তেওঁলোকো সহযোগ কৰিব এই পাহাৰখন মিদুলালীয়ে কাটিছে মিদুলালীয়ে আমাক ৰাইজক পাহাৰ কাটি তহিলং কৰা বুলি কৈছে গতিকে এই পাহাৰখন গোটাই মিদুলালীয়ে কাটিছে আৰু প্ৰমাণ আছে আমি ৰাইজে যি প্ৰমাণ দিব লাগে তাকে দিব পাৰোঁ গতিকে মিদুলালীয়ে পাহাৰ কাটিছে গতিকে আমাক চৰকাৰে এই বিষয়ে কি ব্যৱস্থা কৰি দিয়ে আমি তাৰ কাৰণে অনুৰোধ কৰিছোঁ কোনো গুৰুত্ব লোৱা নাই আৰু গুৰুত্ব লোৱা নাই মানে আৰু তলেদি পইচা লৈ খাই গুচি যায় এই বুলি নহয় আৰু আমাৰ 20-25 ঘৰ মানুহৰ পাহাৰ কটা প্ৰমাণ আছে মানুহবিলাকৰ তাৰপৰা মাটি কাটি নিছে আপোনালোকে পাহাৰৰ ঘৰে ঘৰে গেলি গমে পাব প্ৰত্যেকৰে নাঙালে পাহাৰ কাটাই আছে চব তেওঁৱে কাটিছে এগুলা চৰকাৰী হ'ব পাহাৰৰো চৰকাৰীয়ে এটা ক'ত আমাৰ মিয়ে দি আছে ভূমাফিয়াৰ কেছ আছে আপোনালোকে গম পাব 3 মাহ সি নিৰুদ্যোগ হৈ আছিল ভূমাফিয়াৰ ভয়তে পুলিচৰ ভয়ত তাৰ গুলিৰ অৰ্ডাৰ হোৱা বুলি শুনিছিলোঁ আমি সি 3 মাহ নিৰুদ্যোগে হৈ আছিল গতিকে এইবিলাক চৰকাৰে যাতে অনুসন্ধান কৰি আমাক তদন্ত কৰে তাৰ কাৰণে অনুৰোধ আমাৰ এই যে গ্ৰেজিং ৰিজাৰ্ভ আছে আমাৰ হানপাৰা পৰ্বতৰ 400 বিঘা অকল চকমাতে সীমাবদ্ধ নহয় 1 নম্বৰ কথা এই সীমাটো হৈছে যদি আপোনালোকে কেমেৰাটো ঘূৰি দিয়ে মই এটা আনুমানিক গৈ দেখি দিব পাৰোঁ এই তাৰ পৰা সেই পোষ্টৰ পৰা এনেকৈ 4 সীমা আগলৈকে আছে এতিয়া এখন নহয় 2খন ৰিজাৰ্ভ লগি প্ৰায় 2-3 বিঘামান মাটি আছে গতিকে অকল চকমাত মানে কি বেদখল হোৱা নাই আৰু বেদখল আপোনালোকে গমেই পালে কোনে ক'ত কেই বিঘা দখল কৰি থৈ দিছে আৰু বৃহৎ পুখুৰী খান্দাৰ কথা কৈছে আচলতে